Hello everyone, আৰু এটা আমাৰ ৰিভিজন সিৰিজ আৰু মই আজি এইটো ভিডিঅ'ত আমি এটা চেপ্টাৰ নম্বৰ 14 টো দিম পৰিসংখ্যা মই তোমালোকক WhatsApp গ্ৰুপত যেটো ভোটিং দিছিলো তাৰ পৰা তোমালোকে কেটামান চেপ্টাৰ ডাউট আছে বুলি কৈছিলা আৰু হেতু কাৰণে মই আজি এইটো চেপ্টাৰ নম্বৰ 14 টো আমি পঢ়াই আছো বহুত বাকি কেটা চেপ্টাৰো দিছো আজি এই চেপ্টাৰটোত আমি কি সলভ কৰিম জানানে টেষ্ট পেপাৰত আহা কিছুমান কোৱেশ্চন সলভ কৰিম স্পেশালি উঠাই আনিছো যাতে চেপ্টাৰটো ৰিভিজন হৈ যায় তোমালোকৰ বেলেগ বস্তু চাই থাকিব নালাগে আৰু তেতিয়া তোমালোকে ধুনীয়াকৈ চেপ্টাৰটো ৰিভিজন কৰি লোৱা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া সবৰ আগত মই বহুত কষ্ট কৰি বনাই আছো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে মধ্যমা যদি এটা দিয়া থাকিব তেন্তে x আৰু y ৰ মান উলিওৱা এনেকুৱা টাইপৰ প্ৰশ্ন হয়তো আহিব পাৰে নাহিবও পাৰে কিন্তু হয়তো আহিব পাৰে গতিকে প্ৰেক্টিস কৰি যোৱা ক্লাস ইন্টাৰভেল এন্ড ফ্ৰিকুৱেন্সি দিয়া থাকিব তো আমি কি কৰিম তালিকা বনাম কি বনাম আমি ফাৰ্স্ট ক্লাস ইন্টাৰভেল ধুনীয়াকৈ বনাবা তোমালোকে f তাৰপিছত এফালে আমি কি লিখো cf ঠিক আছে f আৰু f মানে বাৰম্বাৰটা cf মানে সঞ্চয় বাৰম্বাৰটা তাৰপিছত আমি ধুনীয়াকৈ লিখিম তালিকাখন কি আছে তালিকাত চোৱা 0 পৰা 60 লৈকে 10 হিচাপত আছে 0 to 10 10 to 20 20 to 30 30 to 40 40 to 50 50 to 60 okay then 5x 20 then 15y5 তাৰপিছত আমি cf কেটা লিখো 5 তাৰপিছত 5 আৰু এটো যোগ কৰো এটো আৰু এটো 5 plus x then এটো আৰু এটো যোগ কৰো 5 plus x plus 20 যোগ কৰিলে কিমান হ'ব 25 plus x ডাইৰেক্ট লিখিব পাৰা কেছ নাই 25 plus x তাৰপিছত 25 plus x আৰু 15 যোগ কৰিলে কিমান হ'ব 40 plus x তাৰপিছত এটো আৰু এটো যোগ কৰিলে 40 আৰু 5 যোগ কৰিলে 45 plus x plus y ওকে হৈ গল মজাকে ধুনীয়াকৈ আমি গোটেইকেইটা যোগ কৰিলো যদি তোমালোকক খেলিমেলি লাগে এবাৰ যোগ কৰি চাব পাৰা লাষ্টটো মিলিছে নাই 5 20 25 25 15 40 45 plus x plus y ওকে দেন আমি মধ্যমাটো উলিয়াব লাগে আমাক কি উঠিছে মধ্যমা উলিয়াবলৈ ফৰ্মুলাটো তোমালোকে জানিব লাগিব ফাৰ্স্ট ফৰ্মুলাটো কি আছিল মধ্যমা কি আছিল l plus n by 2 minus cf by f into h এতিয়া কোনটো কি হয় n মানে হল টোটালটো n মানে হল টোটাল বাৰম্বাৰটা এটো এই ভ্যালুটো cf cumulative frequency মানে আমি মধ্যমা শ্ৰেণীটো উলিয়াম মধ্যমা শ্ৰেণীৰ আগৰ যোনটো শ্ৰেণী আছে তাৰ যোনটো সঞ্চয়ী বাৰম্বাৰটা cf f মানে হল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰটা আৰু h মানে হল যেটো তোমালোকৰ লেংথটো ইয়াত ক্লাস ইন্টাৰভেলৰ লেংথ কিমান 10 তো 10 তো l টো হল লোৱাৰ যোনটো হয় মানে মধ্যমা শ্ৰেণী যোনটো লোৱাৰ ওকে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা এটা আমি গুটেকেটা ইয়াতে লিখি দিও ওকে জি লাগে ফাৰ্স্ট সোয়া n কিমান দিয়া আছে কোৱেশ্চনত দিয়া থাকিব দিলে তলত দিয়া আছে 60 মানে টোটাল 60 ঠিক আছে টোটাল যদি 60 হয় এটা আমি পিছত কৰি আছো টোটাল 60 দেন আৰু কি লাগে আমাক cf মানে মধ্যমা আমি এটা মধ্যমা শ্ৰেণীটো উলিয়াই লব লাগিব কেনেকৈ গম পাম মধ্যমা শ্ৰেণী কোনটো হ'ব যোনটোত মধ্যমাটো থাকে এটা কোৱেশ্চনত মধ্যমা কি দিয়া আছে চোৱা কোৱেশ্চনত মধ্যমা দিয়া আছে 28.5 কোনটো শ্ৰেণীত থাকিব 20 পৰা 30 ভিতৰত থাকিব হয়নে তো মধ্যমা শ্ৰেণী হল 20 to 30 তো ইয়াপা আমি গম পাই গলো l কিমান হ'ব 20 মধ্যমা শ্ৰেণী h হ'ব 10 f হ'ব মধ্যমা শ্ৰেণী বাৰম্বাৰটা 20 cf হ'ব মধ্যমা শ্ৰেণীৰ আগৰ যোনটো শ্ৰেণী তাৰ সঞ্চয় বাৰম্বাৰটা 5 plus x হৈ গল এটা আমি মধ্যমাটো ফৰ্মুলা লিখি দিও therefore মধ্যমা কিমান হ'ব l plus n by 2 minus cf by f into h l হল কিমান 20 plus n by 2 n কিমান আছে 60 ডিভাইড কৰিলে 2 ৰে ডিভাইড কৰিলে 30 হ'ব minus cf কিমান আছে 5 plus x divided by f
f কিমান আছে 20 into h আছিল কিমান 10 20 plus 0 0 কাটা গল এটো কিমান হ'ব 25 minus x হ'ব ডাইৰেক্ট কৰিছো মই divided by 2 এটো মধ্যমা পালো এটা কোৱেশ্চনত কি দিয়া আছে চোৱা মধ্যমা আমাক দিয়াও আছে মধ্যমা কিমান 28.5 হয় বুলি দিয়া আছে তো এটো ইকুৱেল টু কিমান হ'ব 28.5 হ'ব মধ্যমা ইয়াৰ পৰা মই যদি 25 minus x by 2 কৰো 20 টো এফালে লৈ গলো মানে 8.5 therefore 25 minus x equal to 8.5 into 2 25 minus x equal to 8.5 দুগুণ কৰিলে 8 দুগুণ 16 আৰু 0.5 দুগুণ কৰিলে 1 মানে 17 তো x হ'ব 25 minus 17 মানে 8 থাকিল x হল 8 আমাক কি উলিয়াব লাগে x আৰু y দুইটা লাগে এটা y টো কেনেকৈ উলিয়াম চোৱা টোটাল বাৰংবাৰটা কিমান দিয়া আছে 60 n হল 60 এটা n মানে কি হয় এই লাষ্টৰটো নহয় জানো তলৰ ভ্যালুটো সঞ্চয় বাৰংবাৰটাকে লাষ্টৰ শ্ৰেণীটো n হয় তো কি হ'ব 45 plus x plus y equal to 60 45 plus x of value কিমান পালো 8 plus y equal to 60 53 plus y equal to 60 তো y কিমান পাম 7 হৈ গল দুইটা ভ্যালু পাই গলো নেক্সট এটুত আমি মধ্যমা আৰু বহুলক নিৰ্ণয় কৰিবলৈ শিকিম আমি ধুনিয়াকে এটা টেবুলতে মধ্যমাটো মই নিশিকা মধ্যমা আমি কেনেকৈ উলিয়াই অলপ আগত কৈ আহিলো ডাইৰেক্ট উলিয়াব পাৰি হ'ব মই শিকাই দিম বাৰু মধ্যমা বহুলক কেনেকৈ উলিয়াবা ঠিক আছে এটা শ্ৰেণী দিয়া আছে আমি কেনেকৈ উলিয়াম ফাৰ্স্ট আমি মধ্যমাটো উলিয়াই লওঁ ধৰা হ'ব একেটা কোৱেশ্চনত আমি সব ৰিভাইজ হৈ যাব আমি ক্লাসটো লিখিম প্লাস তাইছত f লিখিম তাইছত cf লিখিম ওকে কি 0 ৰ পৰা 140 লৈকে আছে 0 to 20 20 to 40 40 to 60 20 20 কে ন ওকে 0 to 20 20 to 40 40 60 60 80 80 100 100 120 120 40 বাৰংবাৰটা কেনেকৈ আছে 6 8 10 12 6 8 10 12 6 5 3 6 5 3 এটা আমি cf লিখিম 6 6 8 14 14 plus 10 24 24 plus 12 36 36 plus 6 যোগ কৰিম কিমান হ'ব 42 42 plus 5 যোগ কৰিম 47 এটো আৰু এটো যোগ কৰিম 50 তো আমি টোটাল আমি মধ্যমা উলিয়াম ফার্স্ট আমি কি উলিয়াম মধ্যমা তো আমি n কিমান পালো 50 n মানে একদম লাষ্টৰটো এটোৱে ইয়াত টোটাল কৰিলে 50 হ'ব কাৰণ আমি গুটেখিনি যোগ কৰি 50 পাইছো এতিয়া আমি নেক্সট কি উলিয়াম নেক্সট আমি মোস্ট ইম্পৰ্টেন্ট হ'ব লাগিব মধ্যমা শ্ৰেণী কেনেকৈ উলিয়াম এটোটো আমাক খেলিমেলি লাগিব পৰীক্ষাত মধ্যমা শ্ৰেণী কেনেকৈ উলিয়াম আগৰটোত মধ্যমা কোড আছে ডাইৰেক্ট দিয়া আছে শ্ৰেণীটো পাই গ'ল এতিয়া কেনেকৈ উলিয়াম আমি ফাৰ্স্ট n/2 চাম n/2 কিমান হ'ব 50/2 25 তাৰ পিছত আমি কি কৰিম জানানে acf যোনটো আছে এই শ্ৰেণীটো আমি চাম ইয়াত 25 তকে জাস্ট অকমান ডাঙৰ নম্বৰ কি আছে চাম 6 নহব 14 নহব 24 নহব নেক্সট আহিল কি 36 তো 24 to 25 তকে সৰু তো 25 তকে ডাঙৰ কোনটো শ্ৰেণীৰ পৰা আৰম্ভ হৈছে cf 60 to 80 পৰা হৈছে ওকে দেন আমি গম পাম যে 60 to 80 মধ্যমা শ্ৰেণী তো মধ্যমা শ্ৰেণী আমি কি পালো 60 to 80 তো আমি ইয়াৰ পৰা আমি কি উলিয়াম এতিয়া f হল মধ্যমা শ্ৰেণী বাৰংবাৰটা 12 l হল মধ্যমা শ্ৰেণী লোৱাৰ 60 h হল 20 শ্ৰেণী দৈৰ্ঘ্যটো cf কি হয় মধ্যমা শ্ৰেণী আগৰ শ্ৰেণীটোৰ সঞ্চয় বাৰংবাৰটা 24 খেলিমেলি নকৰিবা মধ্যমা উলিয়াটো বহুতৰ খেলিমেলি লাগে বাৰে বাৰে ৰিভাইজ কৰে আছোটো কাৰণে তো আমি ডাইৰেক্ট ফৰ্মুলা পুট কৰি দিয়া মধ্যমা কি হ'ব l plus n/2 minus cf by f into h l হল গুটে ভ্যালু পুট কৰা 60 plus 25 minus
24 divided by f whole 12 into h whole 20 60 plus 1 by 12 into 20 4 কৰিলে 3 4 কৰিলে 5 3 by 5 যোগ কৰিবা যেটো ভ্যালু আহে কৰি লিখি দিবা নেক্সট আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি চাম মাধ্য উলিয়াব দিছে ঠিক আছে বাৰু মাধ্য উলিয়াম এখন তালিকাৰ পৰা মই অকমান এখিনি মুছি দিও তাৰপিছত আমি দেখাই আছো মাধ্য উলিয়াবলৈ আমি কি লিখো ক্লাস আৰু ফ্ৰিকোয়েন্সি দিয়া আছে যেটো আমি তাপা লিখিলো তাৰপিছত আমাক আৰু এটা বস্তু লাগে xi কি বস্তু এই ক্লাসটোৰ মাজৰ পাৰ্টটো হ'ব 0 আৰু 20 আছে তো কি হ'ব জানেনে নাই 0 plus 20 divided by 2 মানে কি হ'ব 10 ঠিক তেনেকে 20 আৰু 40 আছে মাজত কি হ'ব নরমালি আমি যাও 20 আৰু 40 মাজত কি হ'ব 30 থাকিব হেতুৱে তাৰপিছত মাজত 50 20 20 কে বহাই আহিলে হ'ল আৰু 60 আৰু 80 আছে মাজত 70 মাজত 90 মাজত 110 মাজত 130 তাৰপিছত আমি এটো আৰু এটো পূৰণ কৰি আৰু এটা লিখিম fixi 6 10 গুণ 60 29 গুণ 240 এটো 500 এটো 12 7 গুণ 84 840 9 6 গুণ 540 এটো 550 এটো 390 তো এই গুটে কেটা যোগ কৰা আৰু এই গুটে কেটা যোগ কৰা জলদি জলদি যোগ কৰা মই ক্যালকুলেটৰ হিসাব কৰি দিছো কাৰণ মোৰ সময় নাই পোৱা নাই মই ৰাতি 12টা বাজিব হ'ল বহুত মাথা মোৰ বিষাই গৈছে মানে উপায় নাই তোমালোকক ভাল পাওঁ কাৰণে পঢ়াই আছো তোমালোকে হিসাব কৰা মই জলদি ক্যালকুলেটৰ মাৰিটো কৰি আছো তোমালোকে নিজে হিসাব কৰা পৰীক্ষাত ক্যালকুলেটৰ নিদিয়ে মই থাকোতেও নিজে হিসাব কৰিছিলো আগতে 240 plus 500 plus 840 plus 540 plus 550 plus 390 3120 আহিব লাগে 60 240 500 840 540 550 390 okay then eketa যোগ কৰা কিমান হ'ব 6 plus 8 plus 10 plus অলপ আগতে আমি কৰি আহিছিলো 50 আহিছিল হয়নে নাই 50 আহিব 12 plus 6 plus 5 plus 3 50 therefore মাধ্য কি হয় summation fixi divided by summation xi summation fi sorry তো কিমান হ'ব 3120 divided by 50 0 0 কাটা গল 31 টোক পাছৰে হৰণ কৰা তাৰপিছত যেটো হয় হেতু কৰি দিয়া তাৰপিছত আৰু এটা বস্তু উলিয়াব দিছে ইয়াতে বহুলক এটা আমি বহুলক কেনেকৈ উলিয়াম চাবা একেটা বস্তুতে আমাৰ সব ৰিভিজন হৈ যাব বহুলক তো আমি বহুলকটো ইয়াৰ পৰাই উলিয়াব পাৰো আমি এইবিলাক এই দুটা শ্ৰেণী নহলেও হল বহুলক উলিয়াব আহিলে এই দুটা লিখিব নালাগে বহুলক উলিয়াব আহিলে ঠিক আছে এটোও নালাগে মই মুছি দিও তাৰপিছত মই দেখাই আছো ধুনিয়াকে তো বহুলক উলিয়াবৰ কাৰণে ফাৰ্স্ট আমি চাম বহুলক শ্ৰেণীটো উলিয়াব লাগিব বহুলক শ্ৰেণী এনে নরমালি বহুলক আমি কেনেকৈ উলিয়াম যোনটো বেছিকে বাৰে বাৰে ৰিপিট হৈ আছে হেতুক বহুলক বুলি কোৱা মানে যোনটো বেছি আছে ঠিক আছে যোনটো বেছি আছে হেতুকে কি বুলি কোৱা হয় বহুলক এক মিনিট মাথা বহুত বেয়াকে বিষাই গৈছে মোৰ ঠিক আছে এতিয়া আমি বহুলক উলিয়াব হলে কি কৰিম আমি ফৰ্মুলাটো লিখিবলৈ ফাৰ্স্ট ফৰ্মুলাটো জানিব লাগিব কিন্তু তাৰ কাৰণে আমি বহুলক শ্ৰেণীটো ফাৰ্স্ট জানি ল'ব লাগিব তো বহুলক শ্ৰেণী আমি কি কৰিম যে সবতকে বেছি fi সবতকে ডাঙৰ কোনটো হয় সো 10 12 12 টো সবতকে বেছি হয় ন তো বহুলক শ্ৰেণী 12 ৰ যোনটো শ্ৰেণী হয় হেতুৱে হ'ব একেবাৰে সহজ 60 to 80 হল তাৰপিছত বহুলকৰ ফৰ্মুলাটো কি l plus মুখস্থ ৰাখিবা বহুতৰ মনত নাথাকে এটো f1 minus f0 2f1 minus f0 minus f2 into h এটো মুখৰ আগত মুখস্থ থাকিব লাগিব মই ভুল হৈছে নেকি মই চাইলো মই কনফিউজন লাগিছে f1 minus f0 to f1 minus f ঠিক আছে এটো মনত ৰাখিব লাগিব এটা কোনটো কি হয় l টো হল বহুলক শ্ৰেণী নিম্ন সীমা 60 h হল 20 ৰেঞ্জ টো তাৰ পিছত কেনেকৈ মনত ৰাখিবা f0 আহে তাৰ পিছত f1 আহে f2 আহে হেনেকে আহে ন 0 1 2 সিৰিয়ালি কি 0 1 2 নম্বৰ f1 টো হল বহুলক শ্ৰেণী f2 টো তাৰ আগৰটো f1 টো 0 টো তাৰ আগৰ 2 টো তাৰ পিছৰ এবাৰে ইজি f0 মানে 1 ৰ আগত মাজত f1 টো থাকিব তাৰ মানে মাজত বহুলক শ্ৰেণীটো তো f0 বহুলক শ্ৰেণী আগৰ বাৰম্বাৰটা 10
F1 বহুলক শ্ৰেণী বাৰংবাৰতা 12 আৰু তাৰ পিছৰটো 6 ফৰ্মুলাত পুট কৰা তাৰপিছত আৰামত এনসাৰ ওলাই যাব এই ফৰ্মুলাত গুটেকেটা ভ্যালু পুট কৰি দিয়া এনসাৰ ধুনীয়াকৈ ওলাই যাব ঠিক আছে আমি বহুত কেটা বস্তু চালো সেম টাইপৰ কোৱেশ্চন আহিছে তলত দিয়া মাধ্য আৰু মধ্যমা উলিওৱা তোমালোকে কৰিবা নিজে হা আকৌ এটা আহিছে মাধ্য নিৰ্ণয় কৰা নেক্সট আৰু এটা কোৱেশ্চন মাধ্য নিৰ্ণয় কৰা হৈছে কিন্তু ইয়াত তোমালোকে শ্ৰেণী বিলাক কেনেকৈ লিখিবা জানানে 50 পৰা 52 আছে 53 পৰা 55 আছে এটো এই দুইটা মিলাব লাগিব ন 52 আছে 53 আছে নহব তুমি কি কৰিম 50 পৰা 52.5 কৰিলো 52.5 ৰ পৰা 55 কৰিলো তেনেকৈ কৰিব লাগিব কিন্তু 55.5 55.5 ৰ পৰা 58.5 লৈকে নিলো 3 কে বহাইছে দেইছানে তেনেকৈ নিব লাগিব মাধ্যটোত তেতিয়াহে ওলাবগে 0.5 আগত নিবা 0.5 পিছুৱাই নিবা হেনেকে সিস্টেমত কৰিবা বহুলক উলিয়াব আহিছে বহুলক আগৰটোত মাধ্য আছিল এটোত বহুলক সেম টাইপত আমি ফাৰ্স্ট মই বহুলকটো কৰি দিছো তোমালোকক হা মাধ্যটো অলপ বেছি টান হৈ যায় এনেকুৱা টাইপত মোৰ মতে নাহিব পাৰে হলো সোৱা তোমালোকে সো ক্লাসটো আমি কি কৰিম 50 আৰু 52 আছে ন 53 55 আছে আমি কি কৰিম 0.5 আগুৱাই দিয়া এটাত কি হ'ব 49.5 ৰ পৰা 52.5 লৈকে হ'ব তাৰপিছত এটোত 52.5 ৰ পৰা 53 আছে না 0.5 আগুৱাই দিয়া আৰু 0.5 পিছুৱাই দিয়া 55.5 3 কে বাঢ়ি যাব 55.5 ৰ পৰা 58.5 58.5 ৰ পৰা 61.5 61.5 ৰ পৰা 64.5 হেনেকে হ'ব 3 কে বহাই বহাই গৈ থাকিলে হ'ল একেটা লৈকে আছে তাৰপিছত আমি fi টো লিখিম ফ্ৰিকোয়েন্সি কিমান দিয়া আছে 15 110 135 তাৰপিছত 115 25 বহুলক শ্ৰেণী উলিয়াম ফাৰ্স্ট বহুলক শ্ৰেণী কি হ'ব বহুলক শ্ৰেণী সবতকৈ বেছি এটো হয় তো 55.5 ৰ পৰা 58.5 ইয়াতে l কিমান হ'ব 55.5 h কিমান হ'ব 3 ৰেঞ্জ তো f1 f0 f1 f2 f1 মানে বহুলক শ্ৰেণীটো f0 তাৰ আগৰটো 110 আৰু এটো 115 ফৰ্মুলা পুট কৰা কি আছে ফৰ্মুলা l + f1 - f0 2f1 - f0 - f2 into h হৈ গল তেনেকৈ কৰিবা আৰু এটা আহিছে মাধ্য হাত খৰচ ইমান হয় f2 নিৰ্ণয় কৰিব লাগে এটো ইজি হয় নিজে কৰিব পাৰিবা মাধ্য উলিয়াই লবা তাৰপিছত পূৰণ কৰি গৈ থাকিলে f2 জায়গাত ওলাই যাব বহুলক উলিয়াব দিছে আকৌ এবাৰ কামিজৰ বহুলক বাৰে বাৰে শিকাই আছো চাবা বহুলক কেনেকৈ উলিয়াই তাৰপিছত এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে এনেকুৱা কিতাব পাই আছে এটো বিলো 20 বিলো 25 এটো কি কৰিবা জানানে বিলো 20 আছে না এনেকৈ আমাক উলিয়াব কি দিছে মিডিয়ান এজ মধ্যমা policies are having person having 18 years onward but less than 60 year okay 18 বছৰৰ পৰা আছে মানে পলিসি বিলাক তো 18 ৰ পৰা 20 কৰিবা 20 ৰ পৰা 25 25 ৰ পৰা 30 হেতু হিচাপত সিস্টেমত নেনি এটা বনাই দিয়া মানে এটো জায়গাত 18 to 20 কৰিলা 20 to 25 কৰিলা তেনেকৈ নেনি কৰি থাকা 30 25 to 30 কিন্তু এটা বস্তু ইয়াত ভুল নকৰিবা হে এটা বস্তু আছে ইয়াতে এটা বস্তু আছে এটো কোৱেশ্চন আছে কিন্তু দেই ট্ৰিকি এটো মই ইয়াতে সাইডত হেতু বনাই দিছো এটা হ'ব ক্লাস এটা হ'ব ফ্ৰিকোয়েন্সি এটা হ'ব cf ক্লাস 18 to 20 কৰিলো এটা বা 15 to 20 কৰিব পাৰা একো নাই
কিতাবত যেনেকৈ দিছে কিন্তু মোৰ মতে 18 to 20 কাৰণ 18 years above দিয়া আছে না ঠিক আছে তাৰপিছত 20 to 25 25 to 30 30 to 35 35 to 40 40 to 45 45 to 50 50 to 55 55 to 60 হল তাৰ পিছত f cf লিখিব লাগে 1 মিনিট মই এটো কাটি দিও মোৰ ভিডিওটো কাটি দিলেহে ওলাব না মই দেখাই ভিডিওটো কাটি দিও তেতিয়া ওলাব তাৰপিছত আমি ফ্ৰিকুৱেন্সি লিখিম কিন্তু এইখিনি ফ্ৰিকুৱেন্সি নহয় মনত ৰাখিবা এইখিনি ফ্ৰিকুৱেন্সি নহয় কাৰণ কিয় 25 বছৰৰ তলত 20 বছৰৰ তলত দুটা আছে 25 বছৰৰ তলত কেইটা থাকিব ছটা মানে চোৱা এটা বস্তু মন কৰিবা 20 বছৰৰ তলত দুটা আছে আৰু 25 বছৰৰ তলত 25 বছৰৰ তলত 20 বছৰৰ তলত থাকা কেইটাও হ'ব মানে নহয় তো ছটা এই দুটা ইনক্লুড আছে মানে কি মই বস্তুটো বুজাব বিচাৰিছো চোৱা মই এটা এক্সাম্পল দিছো তোমালোকৰ ক্লাছত 5 বছৰৰ তলৰ ষ্টুডেন্ট কেইটা আছে বুলি যদি মই খুদো নাই এনে ধৰা নৰমাল কৈছো এটা এখন গাঁৱত 5 বছৰৰ তলৰ ষ্টুডেন্ট কেইজন আছে 10 জন আছে বুলি কলো মই যদি কওঁ 10 বছৰৰ তলৰ ষ্টুডেন্ট কেইজন আছে তেতিয়া কি হ'ব 10 বছৰৰ তলত বিলো 10 20 জন আছে এই 10 বছৰৰ তলত যে 20 জন আছে এই 10 বছৰৰ তলত 5 বছৰৰ তলত থাকা কেজনো আহিব কাৰণ 10 বছৰ মানে আলটিমেটলি 10 ৰ তলত আছে 5 ৰ তলত থাকা খিনি ইয়াত ইনক্লুড হৈ থাকিব গতিকে এইখিনি কি হয় জানানে এইখিনি হল CF এইখিনি বেলেগ একো নহয় এইখিনি হল CF 2 6 24 45 78 89 92 98 100 তো আমি ফ্ৰিকুৱেন্সি খিনি কেনেকৈ পাম এইখিনি 2 আৰু কিবা এটা যোগ কৰি এটো 6 পালো তো কি যোগ কৰিব লাগিব 6 পা 2 বিয়োগ কৰি দিয়া 4 ঠিক তেনেকৈ 6 আৰু কিবা এটা যোগ কৰি আমি এটো পাম তো 24 ৰ পৰা 18 বিয়োগ কৰো 6 বিয়োগ কৰো 18 হ'ব 25 ৰ পৰা 24 বিয়োগ কৰা কিমান হ'ব 1 2 এটো পৰা এটো বিয়োগ কৰিলে 3 3 এটো পৰা এটো বিয়োগ কৰিলে 1 আৰু 1 এটো পৰা এটো বিয়োগ কৰিলে 92 - 89 কৰিলে 3 98 - এটো কৰিলে 6 আৰু এটো কৰিলে 2 হৈ গল তাৰ পিছত আমি ধুনিয়াকে নরমাল কে মিডিয়ান টু উলিয়ালে হল কেনেকৈ উলিয়াম মিডিয়ান উলিয়াবৰ কাৰণে মই অলপ আগত কৈছিলো মিডিয়ান ক্লাছটো চাম মধ্যমা শ্ৰেণী আমি কেনেকৈ উলিয়াম আমি কি কৰিম মধ্যমা শ্ৰেণী আমি কেনেকৈ উলিয়াম ভাবা n/2 চাও হয়নে নহয় n/2 n ইয়াত n কিমান 50 100 তো n/2 হল 50 তো আমি চাম কোনটো CF ত 50 কে জাস্ট ডাঙৰ আছে 45 নহব 78 নেক্সট 78 যোনটো 50 কে ডাঙৰ তো মধ্যমা শ্ৰেণী হ'ব 35 to 40 হৈ গল বাকিখিনি অপচন নিচিনা চালে হল যেনেকৈ উলাইছিলো F CF F কিমান হ'ব 78 CF হ'ব 45 সৰি F হ'ব 33 CF হ'ব 45 বাকি এটো অপচন নিচিনা ধুনিয়াকৈ কৰি দিয়া হৈ যাব